Hello everyone, পুনৰবাৰ মই নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছো স্বাগতম। আশা কৰিছো সকলো ভালে আছে। হাসলতে আপোনালোকে বহুতে ব্লগ বিচাৰি আছে কিন্তু মই ব্লগ দিবলৈ একেবাৰে সময়বিলাক মিলাই নাই। দোকানলৈ গুচি অহাৰ পাছত আকৌ ঘৰলৈ যোৱাৰ পাছত ভাগৰে জগৰে লাগে। আকৌ ভাত পানী বনোৱা মেলাটো থাকি এনেকৈ ব্লগ মানে দিয়াই হোৱা নাই। আসলে ক'বাত বোলো কেনেবাকে এনেকৈ যদি পিকনিক চিকনিক যোৱা হয় তেতিয়া ভিডিঅ' বনাম বুলি ভাবিছো। নহয় মানে ব্লগ বনাবলৈ তেনেকৈ পাহৰি থাকো বহুত দিন নবনাই পিনি। তো আজি লৈ আহিছো এটা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বহুতৰে সুবিধা হ'ব। তেনেকৈ ভাবিয়ে ভিডিঅ'টো আৰম্ভ কৰি দিছো আৰু মাজে সময়ে আপোনালোকলৈ মই এনেকৈ ইনফৰ্মেটিভ ভিডিঅ' লৈ আহোঁৱে। তো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু আগৰ দৰে আপোনালোকে যেনেকৈ মৰম দি আছে তেনেকৈ দি যাব বুলি আশা কৰিলোঁ। আৰু আমাৰ মহিলাসকলৰ বিশেষকৈ আমাৰ মানে চুলিখিনি আৰু মুখখনৰ যতনটো বেছি লোৱা হয় আৰু আচলতে সেই আমাৰ মহিলাসকলৰ সৌন্দৰ্য চৰ্চাটো বেছি পুৰুষতকৈ। আৰু এতিয়া যিহেতু ঠাণ্ডা দিনত আচলতে আমাৰ স্কিনবিলাকৰ বহুত বেছি প্ৰব্লেম হয়। গৰম দিনত মানে কি হয় ন, ঘাম চামবিলাক ওলাই থাকিলে স্কিনটো ভাল হৈ থাকে, ঘামবিলাক ওলাই থাকিলে। কিন্তু যদি ঠাণ্ডা দিন হয় ন, মানে বহুত বেছি প্ৰব্লেম হয়। আচলতে ঠাণ্ডা দিনত ৰাস্তাত ধূলিও বহুত বেছি হয়। তো সেইখিনি আমাৰ চুলি হওক বা স্কিনৰ হওক বহুত বেছি প্ৰব্লেম কৰে। আৰু আপোনালোকে চাবই পাৰে মোৰ মানে একদম মুখখনৰ যদিও মই মানে থাকোঁ দোকানতে, ইমান বেছি মানে নিজৰ কেয়াৰ লোৱাই নহয়, অলপো লোৱা নহয় বুলি ক'লে বেয়া নহ'ব। এহেঁতি মানে মোক বহুত কৈ পিনে অকণমান হেৰি কৰে আৰু দুয়োজনীয়ে। তো তেনেকৈ অকণমান মানে কেতিয়াবা কৰোঁ, নহ'লে পাহৰিয়ে থাকোঁ। এহেঁতি নিজেই কয় কৰি লোৱা বুলি, তেতিয়া কৰোঁ বাৰু। এতিয়া চুলি দেখিছে নহয়, একদম চুলিৰো যি অৱস্থা নাই, এতিয়া সৰি মাৰি শেষ একদম এইকেইডাল আছেগৈ আৰু স্কিনো দেখিছেনে কিমান বেছি প্ৰব্লেম হৈছে। এইবিলাক চব মুখত বহুত বেছি দাগ হৈ গ'ল, মানে কেয়াৰ নোলোৱাই হ'লোঁ। আৰু ৰেগুলাৰ অহা যোৱা কৰি আছোঁ যে একদম মানে স্কিনটো মানে একদম বৰবাদ হৈ গৈছে, একো এনেকৈ লগোৱাই হোৱা নাই। তো এতিয়া মানে মই এটা নতুনকৈ এটা বস্তু, ঠাণ্ডা দিনত কি হয় আমাৰ স্কিনবিলাকত মানে যদি আমি ফেচ ৱাছ বা চাবোন তাবোন মৰাৰ আগত বেছিভাগটো আমি মুখত চাবোন মাৰিবই নালাগে, যিমান পাৰে ফেচ ৱাছে ইউজ কৰিব লাগে। মানে মুখৰ কাৰণে ফেচ ৱাছটোৱে ভাল হয় আৰু চাবোনটো যিহেতু চ'ডা দিয়া থাকে ন, সেইকাৰণে অকণমান মানে প্ৰব্লেম কৰিব। তো আপোনালোকে যিমান পাৰে ফেচ ৱাছে ইউজ কৰিব, আৰু প্ৰায়ে হয়তো কৰেই। আৰু ফেচ ৱাছ কৰাৰ পাছত আপোনালোকে মন কৰিবচোন, কৰি অহাৰ পাছত যদি আমি একো নলগাওঁ ন, মুখখন বহুত বেছি মানে টানি ধৰে, স্কিনটো টানি ধৰে আৰু বগা টাইপৰ হৈ যায়। আপোনালোকে সেইটো মন কৰিছে, যিসকলে লগায় সেইসকলক বাৰু কোৱা নাই, বহুতে জানেই বাৰু। যিবিলাকে আচলতে মানে ইউজ নকৰে, তো বহুতেই বডি ক্ৰীম বা কিবা এনেকুৱাবিলাক ইউজ কৰে, তো সেইখিনি কৰিব পাৰে, একো কথা নাই। কিন্তু আমাৰ নিজৰ মানে যিটো ওপৰত যি বনাইছে, ধৰক স্কিনৰ কাৰণে কিবা এটা প্ৰডাক্ট বনাইছে, তো সেইটো প্ৰডাক্ট তাত ইউজ কৰাই ভাল বুলি মই ভাবোঁ। তো মই আগৰ বাৰু সেনেকৈ এটা প্ৰডাক্ট ইউজ কৰিছিলোঁ, সেইটো মানে বহুত বেছি ভাল পাইছিলোঁ দেই। স্কিনত বহুত বেছি মানে গ্ল' আনি দিছিলে, কাৰণ মানে একদম অৱস্থা নাইকিয়া হৈ যায় স্কিনটো ধূলিৰ কাৰণে। তো আকৌ সেইটো গ্ল' আনি দিছিলে আৰু ক'ৰবালৈ যোৱাৰ পাছত আহি পিনে লগালে বেছি ভাল হয় সেইটো। কিন্তু মই প্ৰায় মানে এতিয়া এইকেইদিন লগোৱা হৈছোঁ আৰু তো অকণমান ভাল ৰিজাল্ট পাইছোঁ। তথাপিও অলপমান আছে। ইয়াত দেখিছেনে এইবিলাক কিমান বেছি যে একদম স্কিনটো বেয়া হৈ গৈছে, আপোনালোকে ওচৰলৈ দেখিলে গম পাব। তাতে মইনো কি প্ৰডাক্ট ইউজ কৰিছোঁ বোলো আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। যদি কাৰোবাৰ প্ৰয়োজন হয় আপোনালোকে অৰ্ডাৰ কৰি ল'ব পাৰে। তো মই স্কিনটো আগে চাফা কৰি লওঁ, তাৰপিছতনো কি লগাইছোঁ আপোনালোকক দেখাম। আৰু প্ৰডাক্টটো লগোৱা মানে আগত আপোনালোকে ধুনীয়াকৈ মুখখন চাফা কৰি ল'ব, তাৰপাছতে এইটো লগাব। তো আপোনালোকক দেখাই দিওঁ কি বস্তু মই লগাইছোঁ। প্ৰথমে মই মুখখন চাফা কৰি লওঁ। আৰু এতিয়া মই ধুনীয়াকৈ মুখখন চাফা কৰি লৈছোঁ, কাৰণ বহুত বেছি ধূলি লাগি আহিছে। সেইখিনি চাফা কৰি লোৱাৰ পাছতে এই মই গ্ল' চিৰামটো মানে ইউজ কৰিম। আৰু প্ৰথমে এইখিনি চাফা কৰি লৈছোঁ, কিমান বেছি ধূলি ওলাইছে সেয়া দেখিছে আপোনালোকে। আৰু এনেকুৱা নহয় যে এই প্ৰডাক্টটো আপোনালোকে ক'ৰবাৰ পৰা আহিহে লগাব পাৰিব, তেনেকুৱা নহয়। আপোনালোকে ক'ৰবালৈ যোৱাৰ আগমুহূৰ্ততো আপোনালোকে লগাই যাব পাৰে, তেতিয়া আপোনালোকৰ স্কিনটো বহুত বেছি ভাল হৈ থাকিব, মানে প্ৰটেক্ট হৈ থাকিব। আৰু মুখখন অলপ ভালদৰে ঘঁহি লৈছোঁ, কাৰণ বহুত বেছি ধূলি হৈ গৈছে আৰু স্কিনটো মানে ইমান বেছি বেয়া হৈ গৈছে ধূলি লাগি। আৰু এতিয়া ধুনীয়াকৈ চাফা কৰি ল'লোঁ। মানে মুখখন ধোৱাৰ পাছত যে কিমান এটা ফ্ৰেছ লাগে নহয়, বুজাব নোৱাৰি আৰু এয়া হ'ল নেচাৰ চিয়'ৰ প'ৰ এণ্ড মাস্ক প্ৰিমিয়াম ফেচিয়েল অইল হয়। এইটোৱে মই ব্যৱহাৰ কৰি আছোঁ। ঠাণ্ডা দিনত বহুত বেছি ভাল হয় ই। মানে আপোনাৰ যদি স্কিনত পিগমেণ্টেশ্যন আছে, টেনিং আছে, বা আপোনাৰ যদি প'ৰ্ছ আছে সেইবিলাক আপোনালোকৰ কাৰণে বহুত বেছি ভাল হ'ব। ই ধুনীয়াকৈ প'ৰ্ছবিলাক মানে বন্ধ কৰি দিব। আৰু এই নেচাৰ চিয়'ৰ প'ৰ মাস্ক এণ্ড প্ৰিমিয়াম ফেচিয়েল অইলটো 100% নেচাৰেল হয়। আৰু এইটো মই এতিয়া আপোনালোকক ব্যৱহাৰ কৰি দেখাম। ধুনীয়াকৈ মুখখন চাফা কৰি ল'ব ফাৰ্ষ্টতে। যদি আপুনি বাহিৰলৈ ওলাই গৈছে, তাৰ পৰা আহি ধুনীয়াকৈ মুখখন চাফা কৰি ল'ব। এইটো এতিয়া এনেকৈ থৈ লৈছোঁ
আৰু এইখিনি যিখিনি দেখিছে ধুনীয়াকৈ অলপ বেছিয়ে পৰি গ'ল বাৰু দেই ধুনীয়াকৈ মুখখনত সকলো ফালে ধুনীয়াকৈ লগাই ল'ম ইমান বেছি ৰিলেক্স লাগে মানে মুখখন ধুনীয়া এটা গ্লো আহি থাকে চব আপোনালোকে ফাউণ্ডেশ্যন ব্যৱহাৰ কৰাৰ আগতো এইটো লগাই ল'ব পাৰে কথা নাই নেচাৰচিয়ৰ প'ৰ্ছ এণ্ড মাস্ক অইল হৈছে প্ৰাকৃতিকভাৱে আচৰিত ধৰণৰ মইশ্চাৰাইজাৰ যিয়ে বৃদ্ধি পোৱা ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি ভৰাই থোৱাত সহায় কৰে ষ্ট্ৰেছ মাৰ্ক ভাল কৰে আৰু সম্ভৱত ইলাষ্টিন কলাজেন আৰু কেৰাটিনৰ ক্ষতি ৰোধ কৰে ইজিপ্ত গ্ৰীক ভাৰতীয় আৰু ৰোমান সভ্যতাত ইয়াৰ আচৰিত ছালৰ যত্নৰ সুবিধাৰ বাবে গণ্য কৰা এটা প্ৰাচীন সৌন্দৰ্য গোপনীয়তাৰ ওপৰত ভিত্তি কৰি নেচাৰচিয়ৰ প'ৰ্ছ এণ্ড মাস্ক অইলে 80+ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী যৌগ প্ৰদান কৰে যিয়ে আপোনাৰ ছালখনক ডেকা আৰু কোমল কৰি ৰাখিবলৈ শান্ত আৰু পুষ্টি প্ৰদান কৰে আৰু আপোনালোকে এতিয়া মোৰ স্কিনটো দেখিটো গম পাইছে কিমান বেছি গ্লো কৰিছে মানে এইটো ঠাণ্ডা দিনৰ কাৰণে বহুত বেছি বেষ্ট হয় আৰু আপোনালোকে যদিহে মানে ভাবিছে যে ঠাণ্ডা দিনৰ নিজৰ স্কিনখন কেয়াৰ কৰোঁ তো আপোনালোকে ডেফিনেটলি এইটো বাই কৰিব পাৰে বহুত বেছি ভাল হয় আৰু এইটো হ'ল নেচাৰচিয়ৰ প্ৰিমিয়াম ফেচিয়েল অইল হয় যদিহে আপোনালোকে এইটো বাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে তাৰ পৰা বাই কৰিব পাৰে নাইবা আপোনালোকে ফ্লিপকাৰ্ট আমাজনতো এভেইলেবল আছে তাৰ পৰা বাই কৰিব পাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই